হাই এভৰিৱান, সকলোকে এটা বহুত শ্বৰ্ট বাট ইম্পৰ্টেণ্ট ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। যিহেতু কাইলৈৰ পৰা মেট্ৰিক পৰীক্ষা আৰু পৰীক্ষাত আমি OMR ফিল কৰিব লাগিব, গতিকে মই তোমালোকে সাধাৰণতে কৰা দুটা কমন মিষ্টেক আজি লৈ আহিছোঁ, যাতে তোমালোকৰ OMRখন ফিল কৰোঁতে কোনো ধৰণৰ ভুল ভ্ৰান্তি নহয় আৰু আমি যাতে নম্বৰ হেৰুৱাবলগীয়া নহয়। এতিয়া প্ৰথম কথাটো হৈছে যে আমি OMR যেতিয়া ফিল কৰিম, তেতিয়া আমি সম্পূৰ্ণভাৱে যিটো গোল আমাৰ এনচাৰ শুদ্ধ হয়, সেইটো আমি সম্পূৰ্ণৰূপে ভালদৰে ফিল কৰিব লাগিব। আমি এনেদৰে চোৱা, সম্পূৰ্ণভাৱে ভালদৰে গোল কৰিবা, এনেকৈ চেলেকা চুবুৰীয়াকৈ বা এটাতকৈ বেছি দুটা তেনেকৈ আগবাগ কৰি থৈ নাহিবা। নেক্সট মষ্ট ইম্পৰ্টেণ্ট যিটো পাৰ্ট হ'ল, সেইটো হৈছে যে আমাৰ হাতত 45টাকৈ কুৱেশ্যনছ থাকিব। গতিকে তোমালোকে মন কৰিব লাগিব যে আমি 45টা কুৱেশ্যনৰ বাই চান্স যদি এটাও যদি ভুল কৰি থৈ আহোঁ, তেতিয়াও হ'ব কি যে আমাৰ পিছৰ কুৱেশ্যনছখিনিও ভুল হৈ যাব। তেনে অৱস্থাত আমি কিন্তু আমাৰ হাতৰ পৰা সহজ সহজ নম্বৰবোৰ হেৰুৱাব লাগিব। তেনে অৱস্থাত আমাৰ হাতত বেষ্ট উপায় কি যে আমি প্ৰথম 5টা কুৱেশ্যন আমাৰ যিখন কুৱেশ্যন পেপাৰ থাকিব তাত ছল্ভ কৰি ল'ম। তাত ছল্ভ কৰি লোৱাৰ পিছত সেই 5টা কুৱেশ্যনৰ এনচাৰ আমি ক্ৰমান্বয়ে এনেদৰে 5 নম্বৰটো তেনেকৈ 6 নম্বৰটো তেনেকৈ সম্পূৰ্ণভাৱে কিন্তু OMRটো ফিল কৰিম। তেতিয়া কি হ'ব যে আমি প্ৰথম 5টা কুৱেশ্যন ছল্ভ কৰি যেতিয়া তাৰ পিছৰ 5টা কুৱেশ্যনলৈ যাম, তেতিয়া আমাৰ OMRখনত ভুল হোৱাৰ সম্ভাৱনা কম থাকে। কাৰণ যদি আমাৰ বাই চান্স এটা কুৱেশ্যনছ ভুল হৈ যায়, ধৰা মই 9 নম্বৰটোত যদি ডি নিদি ধৰা 9 নম্বৰ কুৱেশ্যনটোৰ উত্তৰ আছিল ডি আৰু 10 নম্বৰটোৰ উত্তৰ আছিল বি, কিন্তু মই যদি 10 নম্বৰৰ সলনি 9 নম্বৰ যদি বি দি দিওঁ, তেনে অৱস্থাত কি হ'ব যে আমাৰ গোটেই কুৱেশ্যনছৰ যিটো পেটাৰ্ণ আছিল, যিখিনি আমি শুদ্ধ কৰি থৈ আহিছিলোঁ, তেনে অৱস্থাত কিন্তু সেইবোৰো ভুল হৈ গুচি যাব। সেইকাৰণে তোমালোকে কৰিবা কি যে প্ৰথম 5টা কুৱেশ্যন ছল্ভ কৰি ল'বা কুৱেশ্যন পেপাৰত, তাৰপিছত সেই 5টাৰ যিকেইটা উত্তৰ ক্ৰমান্বয়ে চাই একদম পূৰা মনোযোগেৰে OMRখনত ফিল কৰিবা। যিহেতু তোমালোকৰ OMR ফিল কৰাৰ বেছি প্ৰেক্টিচ নাই আৰু যিহেতু আমাৰ হাতত বেছি সময় নাই, গতিকে তোমালোকে কৰিব পৰা বেষ্ট উপায় এইটোৱে যে মনোযোগেৰে 5টা কুৱেশ্যন তোমালোকে ছল্ভ কৰিবা। সেই 5টা কুৱেশ্যনৰ এনচাৰ কিন্তু আহি পেলাই একদম মনোযোগেৰে OMRখনত ফিল কৰিবা। আৰু মই কোৱাৰ দৰে OMRখনত কিন্তু বেছিকৈ আগবাগ নকৰিবা, কাৰণ সদায় OMRখন কম্পিউটাৰত চেক হয়। গতিকে বেছিকৈ যদি OMRত দাগ চাগ দেখিবলৈ পোৱা যায় এটাতকৈ বেছি ৰাউণ্ডৰ ভিতৰত, তেতিয়া কিন্তু সেই প্ৰশ্নটো কাটি দিয়াৰ সম্ভাৱনা থাকে। গতিকে আই হোপ তোমালোকৰ পৰীক্ষা ভাল হ'ব। তোমালোকক মেট্ৰিক পৰীক্ষাৰ বাবে মোৰ ফালৰ পৰা বহুত শুভকামনা থাকিল। মই আশা কৰোঁ যে তোমালোকৰ পৰীক্ষা ভাল হ'ব। অল দ্য বেষ্ট।